সম্প্ৰতি ৰাজ্যক পোৱা অবৈধ ট্ৰেডিং সন্দৰ্ভত নিত উৎখাটন হৈছে ন তথ্য দল সংগঠনৰ প্ৰতিক্ৰিয়া এইবাৰ উজনি অসমৰ কেইবাখনো জিলাৰ লগতে চৰাইদেউ জিলাত ট্ৰেডিংৰ নামত ব্যাপক হাৰত বিয়পি পৰা অবৈধ বিনিয়োগ চৰ্চাৰ বিষয় হৈ উঠিছে অভিযোগ অনুসৰি ভাৰত চৰকাৰে নিষিদ্ধ কৰি থোৱা ইউৰ KRFX বুটব্ৰো অঞ্জু শীৰ্ষক অবৈধ এপ্লিকেশ্যনৰ জৰিয়তে ট্ৰেডিংৰ নামত নীতি বৰ্হিভূতভাৱে এজেণ্ট নিয়োগ কৰি ধন বিনিয়োগ কৰাৰ নামত সৰ্বসাধাৰণৰ পৰা ধন সংগ্ৰহৰ লগতে TLC.2.0 নামেৰে মুদ্ৰা ক্ৰয়েৰে ফৰেক্স বিনিয়োগ আদিৰ প্ৰলোভনেৰে সৰ্বসাধাৰণৰ গাঁঠিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ দল সংগঠনৰ আনহাতে এই আন্তঃৰাষ্ট্ৰীয় চক্ৰটোৱে নিয়োগ কৰা চৰাইদেউৰ এজেণ্টসমূহক বিদেশ ভ্ৰমণলৈ নিয়া তথ্য পোহৰলৈ আহিছে টাই আহোম যুৱ পৰিষদ অসম আৰু কৃষক শ্ৰমিক সুৰক্ষা পৰিষদে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আৰক্ষীক তদন্ত কৰি চক্ৰটো উৎখাত কৰাৰ দাবী উত্থাপন কৰিছে হয় আমি দেখিছোঁ যে ট্ৰেডিং লৈ অসম জুৰি এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ইতিমধ্যে কেইবাজনো ব্যক্তি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ হৈছে কিন্তু আমি দেখিছোঁ চৰাইদেউতো KRFX নামৰ ভোট বেংক নামৰ এটা অনুষ্ঠানে বিভিন্ন ধৰণৰ মানুহক জড়িত কৰায় ইয়াত আপোনাৰ বহুত এটাখিনি মানুহ জড়িত কৰায় ইয়াতো এটা তদন্ত আঁতৰলৈ আমি আহিবলৈ দাবী জনাইছোঁ আৰু লগতে তেখেতলোকক আমি দেখিছোঁ বিদেশ ভ্ৰমণৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ প্ৰমোদ ভ্ৰমণো কৰাইছে এজেণ্টবিলাকক আচলতে এই আমাৰ খাটি খোৱা যিখিনি মানুহ তলৰ শ্ৰেণীৰ যিখিনি মানুহক আচলতে বিপদত পেলাই যিবিলাক কাম চলি আছে গতিকে আমি এইবিলাক সকলো তদন্ত আঁতৰলৈ আহি যাতে আৰু অনাগত ভৱিষ্যত যাতে এনেকুৱা ধৰণৰ এপছৰ যোগেদি যাতে আমাৰ খাটি খোৱা মানুহৰ যাতে অসুবিধা সৃষ্টি নহয় তাৰ কাৰণে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি তাই পাই দাবী জনাইছোঁ আৰু এই আমাৰ যি বিশেষকৈ এই যি এজেঞ্চিসমূহৰ জৰিয়তে যাতে আমাৰ প্ৰায় মানুহবিলাক যে জড়িত কৰা এটা প্ৰচেষ্টা হৈছে বিভিন্ন ধৰণৰ মানুহ দেখিছোঁ সোণাৰী বিভিন্ন প্ৰান্তত চৰাইদেউ জিলাৰ মানুহবিলাক জড়িত হৈছে আচলতে এইবিলাক যে অবৈধ যিটো কাৰবাৰ সেইদিনা আমাৰ যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এইবিলাক সম্পূৰ্ণ অবৈধ যদি RBI মানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যদি কোনো পাৰ্মিশ্যন নাথাকে তেতিয়া সকলো অবৈধ গতিকে এই অবৈধ কাম কাজবিলাকত যিসকল লিপ্ত হৈছে আচলতে সেইবিলাকক বন্ধ কৰিব লাগে আৰু নহ'লে আমাৰ তলৰ মানুহ আমাৰ প্ৰত্যেক জড়িত হৈ গৈ থাকিব তললৈ ক্ৰমান্বয়ে প্ৰতিটো মানুহ জড়িত হৈ গৈ থাকিব গতিকে সকলোখিনি যাতে ওপৰৰ লেভেলত বন্ধ কৰে আৰু যিসমূহ বহি লৈছে আচলতে কিছুমানে অফিচ খুলি ওপৰত বহি লৈ এই তলৰ এজেণ্ট যোগেদি সকলো কামবিলাক বেছিকৈ কৰাই আছে গতিকে সেইবিলাক আচলতে ধৰি যাতে ব্যৱস্থা গ্ৰহণ কৰে তাৰ প্ৰতি আমি দাবী জনাইছোঁ নহয় এই বিষয়টো হ'ল কি যিহেতু এটা অনুষ্ঠানৰ কাৰণে এটা মুখ্যমন্ত্ৰীয়ে এটা ঘোষণা কৰিছে যে সেবিৰ বা কিবা অনুমতি নোহোৱাকৈ কোনো ধৰণৰ বিত্তীয় প্ৰতিষ্ঠানবিলাক আগবাঢ়ি যাব নালাগে গতিকে এনেধৰণৰ বিত্তীয় প্ৰতিষ্ঠান যিবিলাকৰ আমাৰ চৰাইদেউ জিলাত হৈ আছে এই বিত্তীয় প্ৰতিষ্ঠানৰ ওপৰত এক তদন্ত আৰম্ভ কৰিব লাগে আৰু তদন্ত কৰি যিবিলাক ব্যক্তিয়ে এনেকুৱা ধৰণৰ প্ৰলোভন দি সাধাৰণ যি খাটি খোৱা মানুহক বিপথে পৰিচালিত কৰিছে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ দেখা গৈছে যে বিভিন্ন স্থানত ৰাজহুৱা স্থানত পেট খাটি তেওঁলোকে সভা অনুষ্ঠিত কৰে এই সন্দৰ্ভত কি আচলতে এটা ডাঙৰ ব্যাপক এখন সভা আয়োজন কৰাৰ সময়ত ইয়াতে প্ৰশাসনৰ এটা দৃষ্টি ৰখাটো প্ৰয়োজন যিহেতু ট্ৰেডিঙৰ নামত বা কিবাৰ নামত যদি এনেকুৱা ধৰণৰ সভা আহ্বান কৰে এই সভাখনৰ আচলতে কি গতিবিধি প্ৰয়োগ হৈছে কেনেকুৱা ধৰণৰ বিষয়বিলাক হেৰি হৈছে এই বিষয়টো চকু ৰখাটো প্ৰয়োজন আৰু এনেকুৱা চকু নৰখাৰ কাৰণে বিগত দিনবিলাকতো বহুতো ধৰণৰ প্ৰতিষ্ঠান সোণাৰী চৰাইদেউত আহি তেওঁলোকে বহুতো জনসাধাৰণৰ পৰা লুটপাট কৰি লৈ গুচি যোৱা যেনেকৈ ধৰণে NS Pro কোম্পানীয়ে বহুত ধৰণৰ প্ৰলোভন দি জনসাধাৰণক মানে টকা পইচা লৈ যোৱা আমি পৰিলক্ষিত হৈছোঁ দেখা গৈছে যিবোৰ আচলতে বিদেশ ভ্ৰমণত লৈ যোৱা হৈছে আচলতে কাৰণ প্ৰলোভন দি আচলতে যি বিদেশ ভ্ৰমণত লৈ যোৱা হৈছে এই বিষয়টো কি ক'ব সোণাৰী ভালে সংখ্যক লোক কিন্তু বিদেশ ভ্ৰমণ ডুবাই পৰ্যন্ত তেওঁলোক গৈছে আচ্ছা এই যি ডুবাই বা অন্য ঠাইলৈ যিবিলাকক লৈ গৈছে তেওঁলোকক এটা সামান্য এটা যেনেকৈ এটা ৰঘুমলাৰ দৰে তেওঁলোকৰ ওপৰত চলি তেওঁলোকৰ তেজ শোষণ কৰি তেওঁলোককে আকৌ সেই অনুষ্ঠানতো লৈ গৈ তেওঁলোকক এটা সামান্য এটা টিপছ দি তেওঁলোকক মানে প্ৰলোভনৰ যোগেদি এই কামটো যাতে আগবাঢ়ি যাবৰ কাৰণে এটা উৎসাহ যোগাইছে যিটো অবৈধ কাম গতিকে এনেকুৱা ধৰণৰ অবৈধ যিবিলাক আছে ইয়াৰ এটা তদন্ত হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু দেখা গৈছে যে তেওঁলোকে ফৰেক্স ট্ৰেডিং যোনটো ভাৰতবৰ্ষত আচলতে বেন কৰি থোৱা আছে আৰু সমান্তৰালকৈ বিটকইন চিটকইনৰ দৰে TLC নামৰ এটা মুদ্ৰা প্ৰচলন কৰিও তেওঁলোকে বিনিয়োগকাৰীৰ ওচৰত তেওঁলোক গৈছে এই সন্দৰ্ভত কি ক'ব আচ্ছা এই বিষয়টোৱে আচলতে এটা প্ৰমাণ কৰিছে যে তেওঁলোকে এটা কোনো ধৰণৰ নীতি নিৰ্দেশনা অমান্য কৰি তেওঁলোকে যে কামবিলাক কৰি আছে এই অমান্য কৰি যিবিলাক কাম কৰিছে এনেকুৱা অবৈধ যিবিলাক কাম কাজ এই কাম কাজবিলাক সময়ত মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে ইয়াত চকু ৰাখিবৰ কাৰণে আমি আহ্বান জনাইছোঁ হাপেখাটিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট অসম টুডে।